মৰিয়নী নৱনিৰ্মিত মডেল স্কুলৰ ভাৰ্চুৱেলি শুভ উদ্বোধন ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যখনৰ বিভিন্ন ঠাইৰ লগতে মৰিয়নী সমষ্টিৰ দুখন মডেল স্কুলৰ গুৱাহাটী সোণাপুৰৰ পৰা ভাৰ্চুৱেলি শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উত্তৰ পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনি, উত্তৰ পূৰ্বাঞ্চলৰ বাবে প্ৰধানমন্ত্ৰী উন্নয়নমূলক পদক্ষেপ আৰু গ্ৰাম্য আন্তঃগাঁথনি পুঁজি 29ৰ অধীনত আজি ৰাজ্যখনৰ 67খন মডেল স্কুলৰ আনুষ্ঠানিক শুভ উদ্বোধন আৰু গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি 31ৰ অধীনত 61খন বিদ্যালয়ৰ শিলান্যাস ভাৰ্চুৱেলি গুৱাহাটী সোণাপুৰৰ পৰা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মৰিয়নী সমষ্টিৰ নকছাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু চেলেংহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰো শুভ উদ্বোধন কৰে। এই কাৰ্যসূচী সম্প্ৰচাৰ শেষ হোৱাৰ লগে লগে এই দুয়োখনতে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ফিতা কাটি দ্বাৰ মুকলি কৰে। নকছাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই অনুষ্ঠানত উপস্থিত আছিল বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ লগতে মৰিয়নী সমজিলা আয়ুক্ত অভিজিত গগৈ, বিভাগীয় অভিযন্তা আৰু কেইবাজনো বিশিষ্ট অতিথি। এই নৱনিৰ্মিত মডেল স্কুলখনে ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ ক্ষেত্ৰত এক অধ্যায়ৰ সূচনা কৰিব বুলি আশাবাদী। পৰিকল্পনা অনুসৰি কেইবাটাও পৰ্যায়ত ইতিহাস গঢ়কা বিদ্যালয়সমূহৰ গৰিমা অক্ষুণ্ণ ৰাখিবলৈ এই আঁচনিৰ অধীনত নৱনিৰ্মিত প্ৰতিটো বিদ্যালয় ভৱনৰ বৈশিষ্ট্য হ'ল 18টা পৰ্যন্ত শ্ৰেণীকোঠা, 3টা গৱেষণাগাৰ, পুথিভঁৰাল, 2টাকৈ স্মাৰ্ট ক্লাছৰুম, 1টা শিক্ষক-শিক্ষয়িত্ৰীৰ জিৰণি কোঠা, কম্পিউটাৰ কক্ষ, ফাৰ্নিচাৰ আদি সংলগ্ন কৰা হৈছে। শিক্ষক-শিক্ষয়িত্ৰীৰ কৰ্মচাৰীৰ বাবে লিংগভিত্তিক পৃথক শৌচাগাৰ, দিব্যাংগ শিক্ষাৰ্থীৰ বাবে বিশেষ শৌচাগাৰ এই ভৱনসমূহৰ অন্যতম অংশ। চিচি কেমেৰাৰে নিৰীক্ষণ, চাইকেল ষ্টেণ্ড আৰু ৰেম্পো সংলগ্ন থাকিব। এই ভৱন সুবিধাসমূহ সংহত ৰূপত সংলগ্ন কৰা হৈছে। শ্ৰেণীকোঠা, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, প্ৰাণী বিজ্ঞানৰ সমৃদ্ধ গৱেষণাগাৰ, ষ্টাফ ৰুম, অধ্যক্ষ উপাধ্যক্ষৰ কোঠা আদি থাকিব এই বিদ্যালয় ভৱনত। মুঠ নিৰ্মাণ ব্যয় 168 কোটি টকা। প্ৰতিটো বিদ্যালয় ভৱন নিৰ্মাণত খৰচ কৰা হৈছে 8 কোটিকৈ টকা। স্ববৈশিষ্ট্য সম্পন্ন অসম আৰ্হিৰ ঘৰৰ পৰম্পৰাগত চৰিত্ৰ বজাই ৰখাৰ বাবে এটা শ্লোপ ৰুফ ডিজাইন সকলো। আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া, প্ৰতিটো অনুষ্ঠানতে মোৰ সতীৰ্থ মন্ত্ৰী, বিধায়ক, সাংসদসকল উপস্থিত আছে। তেওঁলোককো মই ধন্যবাদ জনাইছোঁ। সভাত উপস্থিত ডক্টৰ ওম প্ৰকাশ ডাঙৰীয়া, মিছন ডিৰেক্টৰ সমগ্ৰ শিক্ষা অভিযান, নাৰায়ণ কোঁৱৰ কমিশ্যনাৰ ছেক্ৰেটাৰী শিক্ষা বিভাগ। মই যেতিয়া স্কুলত পঢ়িছিলোঁ আৰু যেতিয়া ৰাজনীতিত আমি পথাৰখনলৈ আহিলোঁ, তেতিয়া সৰুৰে পৰা মনত এটা প্ৰশ্ন আছিলে যে ডন বস্কো, ছেইণ্ট মেৰিজবিলাক দেখিলে ইমান ধুনীয়া বিল্ডিং, আমাৰ স্কুলবিলাক কিয় ধুনীয়া নহয়? আৰু সময়ৰ লগে লগে আমাৰ স্কুলবিলাক দেখিবলৈ বেছি বেয়া হ'ল। কাৰণ যেতিয়া একোটা ক্লাছৰুম নাথাকে, আমাৰ প্ৰিন্সিপাল হেডমাষ্টাৰসকলে MLA MP কয় যে আমাক অলপ টকা অনুমোদন দিয়ক। MLA MP জনে 2 লাখ টকা দিলে, 3 লাখ টকা দিলে। লাহে লাহে সৰু সৰু ঘৰ একোটা আমি স্কুলখনৰ চাৰিওফালে বনাই যাওঁ। প্লেনিং নাথাকে, এটা ডাঙৰ বিল্ডিং আৰু অসম টাইপৰ বিল্ডিং। টিং কেইখন দেখিলে গম পায় যে 50 বছৰ আগতে এই টিং লগোৱা হৈছিল। এটা আঁচনি আনিলে PM ডিভাইন, আৰু এই PM ডিভাইনত আমাক কিছু ধন উপলব্ধ কৰিলে। আমি 3টা প্ৰজেক্ট হাতত ল'লোঁ, যে কামৰূপ একাডেমি, সোণাৰাম হাইস্কুল, যিবিলাক অসমৰ পুৰণি হাইস্কুল, সেইবিলাকত আমি একোটা নতুন বিল্ডিং কৰিম। কামাখ্যাৰ এটা আমি কৰিডৰ কৰিম, আৰু আমি শিৱসাগৰত এখন মেডিকেল কলেজ কৰিম। এনেকৈ PM ডিভাইনৰ টকাখিনি আমি বিতৰণ কৰিলোঁ। ক'বলৈ লৈছে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। এয়া প্ৰমাণ। আদৰ্শ বিদ্যালয় তেখেতে কথা দিছিল অসমৰ বিভিন্ন প্ৰান্তত নিৰ্মাণ কৰা হ'ব, আৰু ইতিমধ্যে নিৰ্মাণ কৰি আজি শুভ উদ্বোধন কৰিলে।
আৰু খুবেই আনন্দিত আৰু বিশেষভাৱে মৰিয়নি সমষ্টিৰ দুখন বিদ্যালয় ইতিমধ্যে প্ৰস্তুত হ'ল আৰু কেইখন বিদ্যালয়ৰ নিৰ্মাণ কাৰ্য চলি আছে। মানে এটা সময় এনে লাগিব যে আমি বিদেশৰ যিটো শিক্ষাদান বা পৰিৱেশ বা অসমৰ বাহিৰৰ ৰাজ্যত যিটো পৰিৱেশ আছিল সেই পৰিৱেশ এতিয়া অসমত সূচনা হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অশেষ কৃতজ্ঞতা জনাইছোঁ। ইয়াত বিশেষকৈ আধুনিক শিক্ষাৰ যিখিনি ব্যৱস্থাপনা, আধুনিক বিজ্ঞানাগাৰ, আধুনিক পুথিভঁৰাল আৰু বিশেষভাৱে প্ৰযুক্তিবিদ্যাৰ শ্ৰেণীকোঠাসমূহ নিৰ্মাণেৰে এটা নতুন শিক্ষাৰ পৰিৱেশ সূচনা কৰিছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পুনৰবাৰ মৰিয়নি সমষ্টিৰ বিধায়ক হিচাপে ৰাইজৰ হৈ পেলাই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট NE এক্সপ্ৰেছ।